নমস্কাৰ মই প্ৰণিতা লৈ আহিছো ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ অতি শীঘ্ৰেই প্ৰায় ৩,২৫,০০০ লোকক প্ৰদান কৰা হ'ব পিএমইৱাই আঁচনিৰ ঘৰ আৰু ইয়াৰ পাছতে ৰাজ্যত নতুনকৈ ৩০ লাখ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুত কৰা হৈছে পিএমইৱাইৰ নতুন হিতাধিকাৰীৰ তালিকা কিমান লোক বাদ পৰিছিল তেওঁলোকৰ কেঁচা ঘৰ আছে নেকি সকলোবোৰ পৰীক্ষা কৰি থকা হৈছে আৰু জিঅ' টেকিংৰ নামত যিবোৰ খেলিমেলি হৈছিল যিবোৰ আখোৱা হৈছিল হে আখোৱা দূৰ কৰা হৈছে আৰু নতুন তালিকা সাজু কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে ক'লে যে পিএমইৱাই ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে কিস্তি হিচাপত ধন দিব তিনিটা কিস্তিত ধন প্ৰদান কৰা হ'ব গতিকে প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ফাউণ্ডেশ্যনটো নিৰ্মাণ কৰিব লাগিব আৰু ইয়াৰ পাছতহে দ্বিতীয় কিস্তি আহিব কাৰণ চৰকাৰী বিষয়াসকলে তেওঁলোকক চাবলৈ যাব যে প্ৰথম কিস্তিৰ ধন পাই তেওঁলোকে কি কৰিলে ঘৰ নিৰ্মাণ নকৰি অন্য কামত লগাইছে নেকি খৰচ কৰিছে নেকি এই সকলোবোৰ চোৱা হ'ব গতিকে প্ৰথম কিস্তিৰ ধনেৰে প্ৰথম ফাউণ্ডেশ্যনটো দিব লাগিব দ্বিতীয় কিস্তিৰ ধন দিয়া হ'ব তাৰ পাছতে ঘৰটো লাহেকৈ উঠাব লাগিব আৰু শেষৰ চোৱা ঘৰ সম্পূৰ্ণ সাজিবৰ বাবে ৩ নম্বৰ কিস্তিটো প্ৰদান কৰা হ'ব গতিকে প্ৰতিটো কিস্তিৰ ধন যদি পাব বিচাৰিছে তেনেহলে সুচাৰুৰূপে আপুনি ঘৰটো ভালকৈ বনাব লাগিব সমান্তৰালকৈ জিঅ' টেকিংৰ নামত সমগ্ৰ ৰাজ্যত যথেষ্ট খেলিমেলি হৈছিল এই খেলিমেলিবোৰ দূৰ কৰা হৈছে জীৱিকা সাখীৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত চৰকাৰী বিষয়াৰ জৰিয়তে জিঅ' টেকিং এতিয়া সম্পূৰ্ণ হৈছে বহুলোকে নতুনকৈ ৩০ লাখ লোকে জিঅ' টেকিং কৰিছে এই ৩০ লাখৰ গোটেই ৩০ লাখে ঘৰ পাবনে নাপায় সেই কথা নিশ্চিত নহয় যদিও প্ৰায় ৩০ লাখে ঘৰ পাব এই কথা নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে জিঅ' টেকিং যিসকলক দিয়া হৈছিল যিসকলৰ জিঅ' টেকিং এপ্ৰুভ হৈছে এপ্ৰুভ হোৱা লোকৰ তালিকা প্ৰস্তুত কৰা হৈছে তেওঁলোকৰ তালিকাত আছে প্ৰায় ৩,২৫,০০০ লোক সেই ৩,২৫,০০০ লোকৰ জিঅ' টেকিং এপ্ৰুভ হ'ল আৰু তেওঁলোকে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ বাবে প্ৰথম কিস্তিৰ ধন পাব আৰু ইয়াৰ পাছত কিস্তি হিচাপে ধন পাই তেওঁলোকে ঘৰ বনাব কিন্তু এই যি ৩০ লাখে শেহতীয়াকৈ জিঅ' টেকিং কৰিলে তেওঁলোকৰ তালিকা সাজু কৰা হ'ব তাৰ বাবে জিঅ' টেকিং এপ্ৰুভেলৰ বাবে অকণমান সময়ৰ প্ৰয়োজন হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে সমান্তৰালকৈ সমগ্ৰ ৰাজ্যত যদি কেনেবাকৈ আৰু বহু লোক বাকি থাকি গ'ল তেওঁলোকৰ যদি ঘৰ এতিয়াও কেঁচা হৈ আছে কেঁচা ঘৰত বাস কৰি আছে তেওঁলোকে জিঅ' টেকিং সম্পূৰ্ণ কৰিব নোৱাৰিলে বা চৰকাৰী ঘৰৰ সুবিধা কেনেকৈ ল'ব লাগে জনা নাই তাৰ বাবে গ্ৰাউণ্ড লেভেলত এতিয়া জীৱিকা সখীয়ে কাম কৰিব লাগিব আৰু এই কথাত ইনিচিয়েটিভ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি দিছে যে ৰাজ্যত আৰু কোনো লোক কেঁচা ঘৰত থাকিব নালাগে লৈ আহিছোঁ হবিচাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ শেহতীয়াকৈ জিঅ' টেকিং এপ্ৰুভেল হোৱা বহুলোকে ঘৰ লাভ কৰিবলৈ গৈ আছে ৰাজ্যত নতুনকৈ আকৌ ৩০ লাখ পৰিয়ালে পিএমইৱাইৰ ঘৰ লাভ কৰিব নতুনকৈ আৰু ৩০ লাখ মানুহে জিঅ' টেকিং কৰিছে আৰু এই জিঅ' টেকিঙৰ পাছত তেওঁলোকৰ এপ্ৰুভেল হ'ব তেওঁলোকৰ পৰীক্ষা কৰা হ'ব তেওঁলোক সঁচা অৰ্থত দুখীয়া হয় নে নহয় কেঁচা ঘৰ আছে নে নাই নতুন তালিকা প্ৰস্তুত কৰা হৈছে হিতাধিকাৰীৰ তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত কোনো যাতে আখোৱাহ ৰৈ নাযায় তাৰ বাবে বিষয়া নিয়োগ কৰা হৈছে কোনো দৰিদ্ৰ পৰিয়াল বাদ যাতে নপৰে চৰকাৰী পকী ঘৰৰ পৰা এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জিঅ' টেকিং কৰি থোৱা প্ৰায় ৩,২৫,০০০ লোকে শেহতীয়াকৈ চৰকাৰী ঘৰ পাবলৈ গৈ আছে আৰু ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় ৩০ লাখ মানুহৰ জিঅ' টেকিং সম্পূৰ্ণ হোৱাৰ লগে লগে এপ্ৰুভেল দিয়াৰ পাছত তেওঁলোকে ঘৰ পাব কিস্তি হিচাপত ধন দিয়া হ'ব চৰকাৰী ঘৰ নিৰ্মাণ কৰিবৰ বাবে প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব অন্যথা দ্বিতীয় কিস্তি তেওঁলোকে আৰু নাপায় ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে পিএমইৱাইৰ ধন যেতিয়া পাব লগে লগে ঘৰ বনাওক কোনো ক্ষেত্ৰত খৰচ নকৰিব বেলেগ কামত নলগাব অন্যথা চৰকাৰী ঘৰৰ চৰকাৰী সুবিধা নাপাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে চৰকাৰী ঘৰৰ বাবে ধন দিছে চৰকাৰী ঘৰ বনাওক ফাউণ্ডেশ্যনটো বনাই দিব লাগিব তেতিয়া পাব আপুনি দ্বিতীয় কিস্তি অসমত আৰু কোনো লোক কেঁচা ঘৰত থাকিব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই ক্ষেত্ৰত অসমত আৰু কোনো দৰিদ্ৰ মানুহ আৰু নাথাকে অসমৰ প্ৰতিগৰাকী লোকক পকী ঘৰত থাকিবলৈ দিয়া হ'ব তাৰ বাবে পকী ঘৰৰ ব্যৱস্থা কৰি থকা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰি কৈ দিলে যে চৰকাৰী ঘৰৰ সুবিধা সমগ্ৰ ৰাজ্যজুৰি কৰি থকা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত মুখ্যমন্ত্ৰী আৱাস যোজনা যিহেতু ৰূপায়ণ কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে পিএমইৱাইৰ ধন দিয়াৰ ব্যৱস্থা ৰাজ্যত কৰা হৈছে চৰকাৰী সা সুবিধা কিন্তু নাপাব যদিহে আপুনি ধনৰ অপপ্ৰয়োগ কৰে মনত ৰাখিব এই কথা অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে এইটো এটা ভাল খবৰ নিশ্চিতভাৱে আমি জনাই আছো ৰাজ্যত নতুনকৈ আৰু ৩০ লাখ পৰিয়ালে পিএমইৱাইৰ ঘৰ লাভ কৰিবলৈ গৈ আছে নতুনকৈ আৰু ৩০ লাখ মানুহে জিঅ' টেকিং কৰিছে আৰু জিঅ' টেকিং কৰা লোকসকলে চৰকাৰী ঘৰ পাব প্ৰস্তুত কৰা হ'ব নতুন হিতাধিকাৰীৰ তালিকা কোনো দৰিদ্ৰ পৰিয়াল যাতে বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা এই ক্ষেত্ৰত
নজৰ ৰাখিছে মুখ্যমন্ত্ৰীগৰাকী। জিঅ' টেগিং কৰি থোৱা প্ৰায় 3,25,000 লোকে নতুনকৈ চৰকাৰী ঘৰ পাব আৰু ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেগিং। কিস্তি হিচাপত ঘৰ দিয়া হ'ব, তেওঁলোকক কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণৰ বাবে। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে কিন্তু দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব, এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে PMAY ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক। ঘৰ নবনাই যদি বেলেগ কামত লগাইছে তেনেহ'লে আৰু আপুনি টকা নাপাব, অন্যথা চৰকাৰী সুবিধা নাপাব। অসমত আৰু কোনেও কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কি ক'লে শুনাব বিচাৰিম। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰোঁ, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে এটা ব্যৱহাৰ কৰে তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰোঁ, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে এটা ব্যৱহাৰ কৰে তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰোঁ, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে এটা ব্যৱহাৰ কৰে তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰোঁ, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে এটা ব্যৱহাৰ কৰে তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰোঁ, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে এটা ব্যৱহাৰ কৰে তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। অসমত
3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰোঁ, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে, তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰোঁ, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে, তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰোঁ, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে, তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰোঁ, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে, তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰোঁ, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে, তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰোঁ, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে, তাৰ